Hi friends, আজি আমি এটা বনাব ওলাইছো নতুন ৰেচিপি। ৰেচিপিটোৰ নাম হ'ল পটেটো ৰিং। মানে একচুয়ালি আমি আমাৰ ৰেচিপি নহয়, মাই মানে বেলেগৰ ভিডিও চাইছিল, চাই এতিয়া আমি বনাব ওলাইছো। মানে কেনেকুৱা লাগে খাই চাও আৰু যদি ভাল লাগে তেতিয়ালে আমি মইতো কমেই আপোনালোকক বনাই খাব পাৰিব। ফাৰ্ষ্ট মানে আলুটো কাটি মানে বাকলিটো গুছাই ধুই এনেকৈ ৰুকনিত ৰখি ল'ব লাগিব। এয়া যে কাটি লৈছিলোঁ, এতিয়া এয়া অলপ পানীত ধুই ল'লোঁ আকৌ। আৰু এয়া পানীটো মানে পুৰা চেপি দিলোঁ। আৰু এয়া ইয়াতে পানী অলপ দিছোঁ, পানীখিনি উতলিব দিছোঁ। আৰু পানীখিনি উতলি যেতিয়া আহিছে তেতিয়া চেপি লোৱা আলুখিনি দি দিছোঁ পানীত। আৰু ইয়াত এতিয়া জিৰা পাউডাৰ অলপ দিলোঁ, এইটো কি কাশ্মীৰী মছলা অলপ হালধি আৰু এয়া নিজৰ জোখমতে নিমখ দি দিব। আৰু এয়া এতিয়া উতলি আছে। মছলাখিনি দিয়াৰ পিছত আৰু ইয়াত এতিয়া চুজি দি দিছোঁ 1 কাপ। তাৰপিছত এতিয়া লৰাই থাকিব লাগিব। একদম লৰাই পানীটো শুকাই যাব লাগিব, তেতিয়ালৈ লৰাই থাকিব লাগিব। আৰু বেলেগ আৰু ইয়াতে একো এড কৰিব নালাগে। আৰু দেখিছে এনেকৈ পুৰা আঠা হোৱালৈ তাৰমানে এনেকৈ ভাজি থাকিব লাগিব। আৰু এয়া চাওক, এয়া হৈ গ'ল। এতিয়া প্লেট এখনত নুমাই ল'ম। প্লেটখনত লৈ ল'লোঁ আৰু হাতত অলপ ৰিফাইন সানি বল কৰি দিব। মানে যি শেপ দিয়ে আৰু আপোনালোকে। আৰু আমাৰ এয়া দিছে ৰিং শেপ। এয়া আমাৰ ৰিং শেপ দি দিছে। আৰু এয়া এটা কেৰাহীত তেল দি লৈছোঁ। আৰু ৰিফাইনো দিব পাৰে আপোনালোকে, কিন্তু আজি আমাৰ ৰিফাইন নাই, সেইকাৰণে আমি মিঠাতেলেই দি দিছোঁ। আৰু এয়া তেলত বহাই দিছে এটা এটাকৈ। আৰু এয়া চাওক, পটেটো ৰিং হৈ গ'ল। মানে এইটোৰ নাম আছে কিবা, আমি নামটো মানে নাজানো। মই এনেই পটেটো ৰিং বুলি কৈছোঁ। আৰু তাৰমানে ৰিঙৰ দৰে যে দেখাত, আৰু আলুৰে বনাইছে, চ' সেইকাৰণে মই পটেটো ৰিং বুলি কৈছোঁ। আৰু চাওক, দেখাটো ইমান ধুনীয়া, পুৰা ক্ৰিপচি হৈছে, কিন্তু খোৱাৰ পিছতহে গম পাম। দেখাত বহুত ধুনীয়া হৈছে। আৰু এয়া গাখীৰ দিয়া চাহ, মানে আমাৰ 4টাৰ দাদা নাই, দাদা কিবা কামত গৈছে, চ' এতিয়া আমি 4টাই খাম। আৰু এতিয়া এয়া খাব লৈছোঁ। সঁচাকৈ মানে বিৰাটেই টেষ্টি লাগিছে খাই। আৰু মইতো দিছোঁই কেনেকৈ বনাইছোঁ, তো আপোনালোকে এবাৰ বনাই খাব, চোৱাৰ পিছত ক'ব। মানে সঁচাকৈ বহুতেই ভাল লাগিছে। আৰু আলু সকলোৱে খাই ভাল পায়েই, কিয় খাই লওঁ। আৰু মই এতিয়া ৰিচুহঁতৰ ঘৰত আহি গ'লোঁ পঢ়াব। আৰু ইয়াৰ ৰিচুই পঢ়ি আছে। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতেই সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।